কাজিৰঙাৰ ডুমজানত তৰমুজ খেতিৰে স্বাৱলম্বী কেইবাগৰাকীও কৃষক 16 বিঘা মাটিত যৌথভাৱে তৰমুজ খেতি কৰি সফলতা লাভ কৰা যুৱ কৃষক কেইগৰাকী এতিয়া সকলোৰে বাবে হৈ পৰিছে আদৰ্শ কৃষি কৰ্মৰ বাবে চৰকাৰী পঞ্জীয়নভুক্ত এখন ফাৰ্ম গঠন কৰি আৰম্ভ কৰিছিল এই কৃষি কৰ্ম প্ৰতি বিঘা মাটিত প্ৰায় 3 টন তৰমুজ উৎপাদনেৰে সফলতাৰ মুখ দেখিছে যুৱক কেইগৰাকীয়ে সমীপৱৰ্তী গাঁও চহৰলৈ যোগান ধৰাৰ লগতে উৎপাদিত তৰমুজ বহিৰাজ্যলৈ ৰপ্তানিৰ চেষ্টা চলাই আছে যুৱক কেইজনে এই সন্দৰ্ভত চাওক আমাৰ সাংবাদিক মনোজ প্ৰতিম শইকীয়াৰ এখন প্ৰতিবেদন যি সময়ত এটা চৰকাৰী চাকৰিৰ বাবে হাজাৰ হাজাৰ নিবনুৱা যুৱক যুৱতী আশাৰে বাট চাইছে সেই সময়তে কাজিৰঙাতে আচলতে কৃষি কৰ্ম কৰি এক প্ৰকাৰ নিদৰ্শন দাঙি ধৰিছে কাজিৰঙাৰ কেইজনমান যুৱকে গ্ৰীষ্মকালৰ সময়ত তৰমুজৰ যিহেতু বিশেষ চাহিদা আছে গতিকে এইখিনি মুহূৰ্তত তৰমুজৰ খেতিৰে স্বাৱলম্বনৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে কাজিৰঙাৰ কেইবাজনো কৃষকে আৰু এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ কাজিৰঙাৰ পৰিৱেশ এইখিনি মুহূৰ্তত দেখুৱাইছোঁ আচলতে 16 বিঘা মাটিত আচলতে যৌথভাৱে তৰমুজৰ খেতি কৰি সফলতা লাভ কৰিবলৈ সক্ষম হৈছে কাজিৰঙাৰ কেইবাজনো শিক্ষিত নিবনুৱা যুৱকে আৰু কৃষি কৰ্মৰ বাবে চৰকাৰী যি পঞ্জীয়নভুক্ত এখন ফাৰ্ম গঠন কৰি যুৱক কেইজনে আৰম্ভ কৰিছিল তৰমুজৰ খেতি আৰু কৃষি যিখন ফাৰ্ম এই ফাৰ্মখনলৈ কৃষি বিভাগে আগবঢ়োৱা সহযোগিতাত কৰা খেতিডৰাত এতিয়া নদন বদন হৈ পৰিছে তৰমুজ আৰু এই মুহূৰ্তত পৰিৱেশটো দেখুৱাইছোঁ প্ৰতি বিঘা মাটিত 3 টনকৈ তৰমুজ উৎপাদন কৰাৰ লক্ষ্যত উপনীত হ'বলৈ সক্ষম হোৱা এই যিসকল কৃষক এই কৃষকসকলে সমীপৱৰ্তী নগৰ চহৰলৈ যোগান ধৰিছে তৰমুজ বা যিসমূহ তেওঁলোকৰ ফচল সেই ফচলসমূহ তেওঁলোকে নগৰ চহৰলৈ যোগান ধৰা এইখিনি মুহূৰ্তত দেখা পোৱা গৈছে ইয়াৰ সমান্তৰালকৈ যদি চোৱা যায় ৰপ্তানিৰ বাবে বহিৰাজ্যৰ লগতো যোগাযোগ চলাইছে যুৱক কেইজনে আৰু কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ দাঁতিকাষৰীয়া যিহেতু এইটো অঞ্চল এই যিটো অঞ্চলত আচলতে ডুমজান নামৰ যিটো অঞ্চল এই অঞ্চলটোত কৃষিভূমিত আচলতে বন্যজন্তুৰ যথেষ্ট উপদ্ৰৱ আছে যদিও স্বেচ্ছাসেৱী সংগঠন WWF যোগান ধৰা সৌৰশক্তি চালিত যি বৈদ্যুতিক তাঁৰ সেই তাঁৰ তেওঁলোকে ব্যৱহাৰ কৰিছে আৰু সেই তাঁৰ ব্যৱহাৰ কৰি এক প্ৰকাৰ কৃষিক সুৰক্ষা দিছে আৰু এই মুহূৰ্তত দেখুৱাইছে আচলতে কেইবাজনো যুৱক এই কৃষি কৰ্মৰ সৈতে জড়িত আছে আৰু তেওঁলোকে আচলতে চাকৰি আশা বাদ দি তেওঁলোকে কৃষি কৰ্মত নিয়োজিত হৈছে আৰু আজি সফলতাৰ পথ মুকলি কৰিবলৈ সক্ষম হৈছে আমি আপোনাৰ ওচৰলৈ আহিছোঁ কেনেধৰণে কৰা হৈছিল প্ৰথম অৱস্থাত বা এই মুহূৰ্তত কেনেধৰণৰ উৎপাদন হৈছে ক'ত বিক্ৰী কৰা হৈছে কি ক'ব বিচাৰিব বৰ্তমান আমাৰ বস্তু তৰমুজখিনি বৰ্তমান আমাৰ চাহিদা প্ৰায় এনেকৈ ধৰণৰ হয় বিঘাত আপোনাৰ 3 টনকৈ আৰু এই বস্তু তৰমুজখিনি আমি শিৱসাগৰ যোৰহাট আৰু মৰাণ আৰু আমাৰ এই স্থানীয় বজাৰ বোকাখাটত লৈ আমি প্ৰেৰণ কৰা হৈছে তৰমুজখিনি কিমান বিঘা আছিল আমাৰ টোটেল 16 বিঘা আমি কৰিছোঁ দামসমূহ কেনেকুৱা দাম আমি আগতে দিছিলোঁ 16 টকা 18 টকা এতিয়া বৰ্তমান দাম মানে তৰমুজৰ অলপ দাম বাঢ়িছে 20 টকা ৰেটত আজি যাব লাভজনক খেতি বুলি ক'ব পাৰি নিশ্চয় লাভজনক খেতি আৰু এতিয়া আমি ধৰক লাভ পাম বুলিয়ে কৰিছোঁ আৰু লাভ হয়ো প্ৰায় কৃষি বিভাগৰ সহযোগিতা আপোনালোকে লাভ কৰিছে নিশ্চয় আমি কৃষি বিভাগৰ পৰা আমি সহযোগিতা পাইছোঁ আৰু তেওঁলোকে আমাক আহি পেলাই দিহা পৰামৰ্শখিনিও দিছে কৃষি বিভাগৰ সকলো বিষয়ববীয়াসকলে আহি পেলাই বৰ্তমান কেনেকুৱা ধৰণৰ হৈছে বজাৰখনৰ বা বৰ্তমানলৈকে যি আপোনালোকে ইয়াত যি খৰচ কৰিছে সেই খৰচ ওলাইছে আমি যোৱা বছৰ যিটো খৰচ কৰিছিলোঁ তাত আমি লাভান্বিত হৈছিলোঁ বৰ্তমান এতিয়া আমিও লাভ পাম বুলি আশা কৰি আছোঁ কিবা এটা পাম আৰু মানে লাভ বুলিবলৈ ধৰক এইবাৰ অলপ তৰমুজটোৰ অলপ প্ৰডাকশ্যনটো সেইকাৰণে অলপ কম পৰিমাণে পোৱা যাব আৰু লাভটো আপোনালোকৰ লগতে আৰু কেইবাজনো যিহেতু নিবনুৱা যুৱক জড়িত আছে কিন্তু এই সময়ত যদি চোৱা যায় প্ৰতিজনে চৰকাৰী চাকৰি আশা বাদ দিয়ে আজি কৃষি পথাৰৰ পৰা আপুনি কি ক'ব বিচাৰে আমাৰ লগত আমি যিকেইজন 3জন আমি আৰু খেতিয়ক লগ লাগিয়ে খেতিটো কৰিছোঁ আৰু যিসকল নিবনুৱা কৃষক আছে বা ল'ৰা ছোৱালী আছে তেওঁলোকক আমাৰ নিচিনাকৈ কৰি যথেষ্ট মাটি ইয়াত আছে তেওঁলোকে এনেকৈ ধৰণে কৰি পেলাই যদি জীৱিকা ঘৰ পোহপাল দিব পাৰিব আৰু তেওঁলোকে সেইখিনি কৰিলে তেওঁলোকৰ নিজৰ উপাৰ্জনটো নিজেই চৰ্চ কৰি ল'ব পাৰে ধৰক